সাধু কথা যি হৃদয় স্পৰ্শ কৰি যায়। ঠিক তেনেকুৱা এটা সাধু কথা আপোনালোকৰ বাবে আজি লৈ আনিছোঁ। সাধু কথাটিৰ নাম হ'ল লটকন। তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰোঁ। এখন গাঁৱত লটকন নামেৰে এজন বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনীৰ বৰ মুখচোকা আছিল। গিৰিয়েকে টকা কৰি ঘটি আনিব নোৱাৰে বাবে তাই সদায় গিৰিয়েকক গালি শপনি পাৰি থাকে। ঘৈণীয়েকৰ গালি খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। বামুণে ভাবিলে, মই ঘৰৰ পৰা ওলাই যাওঁ। ৰূপ এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ। এইদৰে ভাবি বামুণ পুৱাই ঘৰ এৰি ঘৰৰ পৰা গুচি গ'ল। বামুণ গৈ থাকোঁতে দুপৰ বেলাত তাৰ বৰ ভোক লাগিল। পেটত তেতিয়ালৈকে খুটকৈ এটাও পৰা নাই। এনেতে আলিবাটৰ কাষত বামুণে এখন মিঠৈ দোকান দেখা পালে। বামুণ মিঠাই দোকানৰ ওচৰলৈ গ'ল। দুপৰীয়া মিঠাইৰ দোকানীয়ে খাই বৈ তাৰ 8 বছৰীয়া ল'ৰাক ৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হওঁতে ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে? তোমাৰ নাম কি? বামুণে উত্তৰ দিলে, মই মিঠাই খাবলৈ আহিছোঁ। মোৰ নাম মাখি। এইবুলি বামুণে টপক কৰি মিঠাই মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক মাতি ক'লে, পিতাই পিতাই, মাখিয়ে মিঠাই খাইছে। মোৰ নাম মাখি। এইবুলি বামুণে টপ কৰি আৰু মিঠৈ মুখতে সোমাবলৈ ধৰিলে। বামুণৰ কাণ্ড দেখি ল'ৰাটোৱে পিতাকক মাতি ক'লে, পিতাই পিতাই, মাখিয়ে মিঠাই খাইছে। চিলমিলকৈ টোপনি আহিছিল। পুতেকে তাৰ টোপনিত ব্যাঘাত কৰাৰ বাবে পিতাকে আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠাই খাইছে যদি খাওঁ, তই মোক দিগদাৰি কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ল'ৰাটোক ক'লে, শুনিলে এতিয়া তোৰ বাপেৰে মোক খাবলৈ দিছে। এইবুলি বামুণে গোটেইবোৰ মিঠাই খাই শেষ কৰি পেলালে। এইবাৰ পিতাকে ভেকাহি মাৰি ক'লে, শেষ কৰিলে যদি কৰ, তই কেতিয়াবা নাথাকিবি। ল'ৰাটোৱে সেই কথা শুনি পিতাকক ভালকৈ কথাটো বুজাই ক'বলৈ ভিতৰলৈ গ'ল আৰু সেই সুৰুঙাতে বামুণে মিঠাই দোকানীৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ লৈ পলায়ন কৰিলে। ল'ৰাটোৱে পিতাকক জগাই মাখিয়ে মিঠাই খোৱা কথাটো ভাঙি পাতি কোৱাত পিতাক বাহিৰলৈ আহি দেখিলে তাৰ মিঠাই আটাইবোৰ খালে। সেই তেতিয়া ল'ৰাটোক বৰকৈ খং কৰাত সি ক'লে, মই দেখোন তোমাক গুৰে পৰাই কৈ আছিলোঁ মাখিয়ে মিঠাই খাইছে, তুমিহে ক'লা খাওক বুলি। পিতাকে ক'লে, তই কৈছিলি মাখিয়ে মিঠাই খাইছে বুলিহে, মানুহে খাইছে বুলি নকলি কিয়? পুতেকে ক'লে, সি মোক তাৰ নাম মাখি বুলি কৈছিল। পিতাকে কোনফালেনো মানুহটো পলাই গ'ল পুতেকক সুধি তাৰ ঘোঁৰাটোত উঠি মাখি খেদি গ'ল। বামুণে মিঠাই খাই বেগা বিগি কৰি পলাই গৈ থাকি ভাগৰ লগাৰ বাবে বাটৰ কাষৰে গছ এজোপাৰ তলত জিৰণি লৈছিল। হঠাতে হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ চাৰিওফালে গাহৰিটো ঘূৰিবলৈ ধৰিলে। বামুণে গাহৰিৰ নেজত ধৰি গছজোপাৰ চাৰিওফালে ঘূৰাবলৈ ধৰিলে। দুয়ো ঘূৰোঁতে বামুণৰ খুচনিৰ পৰা সেই ৰূপবোৰ এটা এটাকৈ পৰি গছজোপাৰ চাৰিওফালে সিঁচৰিত হৈ পৰিল। বামুণে গাহৰিৰ নেজডাল এৰাব নোৱাৰা হ'ল, কাৰণ এৰিলেই গাহৰি এটা খাই হাং কৰিব। ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে গাহৰিৰ নেজত ধৰি মানুহ এটা এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে।
সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি বামুণক সুধিলে, ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাইছা কিয়? বামুণে উত্তৰ দিলে, তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ সময় নাই। তুমি জানো দেখা নাই সেই টকাবোৰ? সি ক'লে, দেখিছোঁ। বামুণে ক'লে, গাহৰিটো এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকে প্ৰতি ৰূপ আদি লয়, সেইবাবে ঘূৰাই আছোঁ। দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক লোকচান হৈছে। যদি এইদৰে এগাল টকা ঘটি ল'ব পাৰোঁ তেন্তে ভালেই হয়। ইয়াকে ভাবি বামুণক ক'লে, ককাই, মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে? মই বৰ বিপদত পৰিছোঁ। মোকো যদি পাকচেৰে গাহৰিটো ঘূৰাবলৈ দিয়া বৰ উপকাৰ হয়। এটা জুৱা চোৰে মোক আজি ঠগি মোৰ বহুত টকা চুৰ কৰিলে। বামুণে উত্তৰ দিলে, তুমি বিপদত পৰা পথিক। তোমাৰ উপকাৰ কৰিলে মোৰ পুণ্য হ'ব। এইবুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডালত মিঠৈৰ দোকানীক ধৰিবলৈ দিলে। দোকানীয়ে ধৰাত সৎকাৰে সি নেজ এৰি লৰালৰিকৈ টকাবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলিলে আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলে গাহৰিটোৱে তাক খাই পেলাব। বামুণে ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী হ'লগৈ। ৰাতি তাতে সি খাই বৈ শুই থাকিল। ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা সোমোৱাই থৈ গুচি আহি আকৌ শুই থাকিল। ৰাতি ভালকৈ পোৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ পৰা ঘাঁহবোৰ জোকাৰি ৰূপ 10 টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত হৈ কি কথা কি ব্যৱস্থা তাক সোধাতে সি ক'লে, এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা 10 টকাৰ ৰূপ পাওঁ আৰু তাৰে মই প্ৰতিপালিত হওঁ। বামুণৰ কথাত গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰকৈ খাটনি ধৰিলে। বৰ দাম কৰি 600 টকাৰ ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমতে নিদিও নথৌকৈ শেষত ক'লে, বাৰু আৰৈ কৰি দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা। গৃহস্থই তাতে মান্তি হৈ 650 টকা আৰু নিজৰ ঘোঁৰাটো বামুণক দি বামুণৰ ঘোঁৰাটো ল'লে আৰু বামুণে লৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া সেই নতুন ঘোঁৰাটোত উঠি গুচি গ'ল। আগতে অহা বাটেদি আহোঁতে সি গছৰ তলত মিঠাই দোকানী ঘূৰি থকা দেখিল। দোকানীয়ে দেখি ক'লে, মোক ভাল ঠগি গ'লা দেই। ৰূপও নাই অথচ গাহৰিটোৰ নেজত ঘূৰি ঘূৰি লেবেজানহে হৈছোঁ। বামুণে উত্তৰ দিলে, ককাই, মই তোমাক ঠগোৱা নাই। তুমি মোৰ কথা শুনি যদি লিখি 100 পাক গাহৰিটো ঘূৰোৱা তেন্তে দেখিবা 100 টকা ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো লাহে লাহে দুৰ্বল হৈ আহিছে আৰু 100 পাৰ ঘূৰিলেই সি পৰি মৰিব। সেইবাবে সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠাই দোকানী কৈ ঘোঁৰা চেকুৰাই গুচি গ'ল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ দি ক'লে, নেক্সট এইবোৰ ৰূপবোৰ দেখি বামুণীৰ আনন্দত গা নাচি উঠিল। এয়াই আছিল আজিৰ সাধুকথা। আশা কৰোঁ আপোনালোকে সাধুকথাটো শুনি বৰ ভাল পাইছে। ধন্যবাদ।